শুনক মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী? বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই? তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই? মুখ্যমন্ত্ৰীয়ে মাতি দিয়াৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত মুখ্যমন্ত্ৰী এৰেষ্ট হ'ব লাগে নে নালাগে? কিয় মিয়াটো আপুনি কয়? বিদেশী নে স্বদেশী এইটো কওক। বিদেশী নে স্বদেশী? বিদেশী নে স্বদেশী এইটো কওক। ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব? ধৰ্মৰ ভিত্তিত উচ্ছেদ নহয়। বেলেগ বেলেগ ধৰণৰ বিদেশীয়ে আমি বিদেশীয়ে ধৰ্ম নাই, ইয়াত কোনো জাত পাত নাই। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। বিদেশী চিনাক্তকৰণ, বিদেশীৰ দৰে চিৰিয়াছ বিষয় এটা চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কাৰ কাম? বঢ়িয়া লুৰিন্দা, বঢ়িয়া। আপুনি যিখিনি মন্তব্য দিছে সুন্দৰ মন্তব্য। হোৱাট ইজ মিয়া? সকলো সময়তে মিয়া 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 মিয়া, এইটো কি ধৰণৰ লেংগুৱেজ? মিয়া এটা ভাল ৱৰ্ড, কিন্তু আপোনালোকে এই ৱৰ্ডটো এনেকুৱা ধৰণে প্ৰচাৰ কৰি আছে, বহুত বেয়া। কিন্তু লুৰিন্দাই যিখিনি কথা কৈছে, যদি বিদেশীৰ সমস্যা আছে তেনেহ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিয় একো কৰিব নোৱাৰা হ'ল? সুন্দৰ মন্তব্য। আৰু সাংবাদিকসকলকে কৈছে যে আপোনালোকে যদি কুৱেশ্যন কৰে কিয় মিয়া বুলি কয়, এইটো বুজাই দিছে ভালকৈ। মজা লাগিছে লুৰিন্দা, মজা। আপোনাৰ নিচিনা লিডাৰ অসমত বহুত প্ৰয়োজন হৈছে। একচুৱেলি সকলো জাতীয় সংগঠন যিমানখিনি মানুহ আছে সকলোৰে এনেকুৱা কৰাই উচিত এইটো সময়ত। কাৰণ এইটো এনেকুৱা এটা ইছ্যু বনাই দিছে, হিন্দু মুছলিমৰ মাজত এনেকুৱা এটা কাজিয়া লগাবৰ সৃষ্টি কৰিছে। গোটেই দিনটো মিয়া হিন্দু মুছলিম। বিদেশীৰ যদি সমস্যা আছে তেনেহ'লে বিদেশীক উলিয়াই ইয়াৰ পৰা বাহিৰ কৰি দিব লাগে। চিম্পল মেটাৰ। এই মেটাৰটো ইমান হেৰি কৰাৰ কোনো কাৰণ নাই না। আপোনালোকে কি কয় ৰাইজ? আপোনালোকৰ মন্তব্যটো জনাবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ মন্তব্য সদায় যদি ছ'চিয়েল মিডিয়াত এনেধৰণে প্ৰচাৰ হয়, আগন্তুক দিনত সমাজখন কোনফালে যাব আপোনালোকে কওকচোন। আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব।